এতিয়া পাম্প নোহোৱা গাড়ী চলাই আছে, 4টা চকাৰে পাম্প নাই, হয়নে নহয়? যিখন গাড়ী চলাই আছে আমাৰ ভূপেন বৰা ডাঙৰীয়াই, 4টা চকা কেইবছৰমান আগতে পামচাৰ হৈছে। কেইবাবাৰো পামচাৰ ঠিক কৰিবৰ কাৰণে চেষ্টা কৰিছে, কিন্তু পৰা নাই। য'তে মানে পাম্প দিবলৈ চেষ্টা কৰে তাতেই পামচাৰ হয়। গতিকে এই পামচাৰ গাড়ী লৈ গৌৰৱ গগৈয়ে হওক বা অন্য প্ৰদ্যুৎ বৰদলৈয়ে হওক, ৰকিবুল হুছেইন ডাঙৰীয়াই হওক, কংগ্ৰেছৰ নেতাসকল জিতেন্দ্ৰ সিং ডাঙৰীয়াও কালি আহিছোঁ দেখিছোঁ। এখন মিটিং হৈছে, মানে আমাৰ ৰহাত মিটিং এখন হৈছে, ফুলগুৰিত এবাৰ এটা অনুষ্ঠানত তেওঁলোক আহিছিলে। মই দেখিছোঁ যে তেওঁলোকে প্ৰত্যেকেই বেলেগ বেলেগকৈ ফেচবুকত দিছে, যেন ক'ৰবাত ৰহাত যেন প্ৰতিখন গাঁৱত কংগ্ৰেছে মিটিং কৰিছে, এনেকুৱা লাগিছে। প্ৰতিখন গাঁৱত যেন কংগ্ৰেছৰ নেতা সোমাই গৈছে। এখন মিটিঙত 100জন নেতা কংগ্ৰেছৰ, 100জন নেতাই বেলেগ বেলেগ এংগুলৰ পৰাই ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছে। মই ভাবি আছিলোঁ, আৰে ইমান ডাঙৰ মিটিং কেনেকৈ হ'ল ৰহাত, কংগ্ৰেছ কেনেকৈ ইমান জেগা পালে? শশীদা থাকোঁতে ইমান জেগা পাবলৈ হ'ব নাছিল। কিন্তু আচল কথাটো উৰহীৰ গছৰ ওলাই গ'ল। এখনেই মিটিং, এংগল বেলেগ বেলেগ, পোষ্ট বেলেগ বেলেগ। এইবিলাক কংগ্ৰেছৰ কথা বতৰা কোনে বিশ্বাস কৰে? এতিয়া কংগ্ৰেছৰ নেতাক কোনোবাই বিশ্বাস কৰে নেকি? চাৰ্জিকেল ষ্ট্ৰাইক হৈছে নে হোৱা নাই, সেইটোৰ আগত কাৰোবাক বহাই দিব লাগিছিল কংগ্ৰেছৰ নেতাক সেইটো সময়ত, তেতিয়া গম পালেহেঁতেন। যেতিয়া হেলিকপ্টাৰত চাৰ্জিকেল ষ্ট্ৰাইক হৈছিল 3:30 বজাত, কংগ্ৰেছৰ কোনোবা নেতাক হয়তো লৈ যাব লাগিছিল দেখাবৰ কাৰণে আগত, তাতে থৈ আহিব লাগিছিল লগা দিনাই, যে ইয়াত চাৰ্জিকেল ষ্ট্ৰাইক কৰিম, তোমালোক ইয়াতে থাকা, ইয়াৰ পৰাই চোৱা, ইয়াৰ পৰা ভিডিঅ' বনোৱা, আৰু ইয়াৰ পৰা ভিডিঅ'টো পাৰফেক্ট ভিডিঅ', প্ৰমাণ প্ৰুফ ভিডিঅ' এটা তোমালোকে ভাৰতবৰ্ষলৈ, পাকিস্তানলৈ, বিদেশলৈ পঠিয়াই দিয়া। সেইটো কৰিব লাগিব। অহাবাৰ কৰিলে তেওঁলোকক কৈ দিম আমি আগতে, যে চাৰ্জিকেল হ'ব পাৰে, তোমালোকৰ কোন নেতা আগতেই গৈ তাত থাকিব, বা সেই যিটোত আমি চাৰ্জিকেল ষ্ট্ৰাইক কৰিম হেলিকপ্টাৰত কোন নেতা যাব, বা ফাইটাৰ প্লেনত কোন নেতা যাব, কংগ্ৰেছে ঠিক কৰি দিয়ক। তেওঁলোকে তাৰ পৰা ভিডিঅ' চিডিঅ' কৰি ৰাইজক দেখাই দিব। অলপমান মানে কি হয়, কেতিয়াবা আমাৰ অসমীয়া ল'ৰাটো আগবাঢ়ি যোৱাটো আমি সকলোৱে বিচাৰোঁ। অসমীয়া ল'ৰা এজনে ৰাষ্ট্ৰীয় মঞ্চ এখনত দবদবাই থাকক, কিন্তু যেতিয়া ঘাম নোলায় শৰীৰৰ পৰা, যেতিয়া জোকে নাখায়, বিচাই যেতিয়া নাডাকে, গাঁৱৰ পৰিৱেশ যেতিয়া নেদেখে, জন্মৰ পৰাই এচি ৰুমত থাকিলে, ইংৰাজী শিকিলে, হিন্দী শিকিলে, ইংৰাজী হিন্দী ক'ব পাৰিলেই আমাৰ মানুহে বহুতে ভাবে বাপৰে বাপ ইমান স্মাৰ্ট, ইমান কথা জানে। আমাৰ গাঁৱৰ মানুহেও তাতকৈ বহুত কথা জনা মানুহ আছে। গাঁৱত চাহ বাগিচাত ভাল ভাল কথা জনা মানুহ এনেকুৱা বহুত আছে, কিন্তু ইংৰাজী ক'ব নোৱাৰে। দুৰ্ভাগ্য সেইটোৱে। ভালকৈ হিন্দীও ক'ব নোৱাৰে, আমিও নোৱাৰোঁ বহুত ভালকৈ ইংৰাজী হিন্দী ক'ব, কিন্তু আমি যোৱা 40 বছৰ ধৰি এই ৰাষ্ট্ৰৰ নামত, এই দেশৰ নামত আমি সম্পূৰ্ণ এক মনেৰে, এক সংকল্পৰে কাম কৰি আছোঁ। পাকিস্তানৰ ভাষা কোৱা নাই, পাকিস্তানত যোৱাও নাই, নাযাওঁ পাকিস্তানত। পাৰিলে পাকিস্তানৰ সেই পিঅ'কেক আমি আমাৰ হাতলৈ অনাৰ কাৰণে চেষ্টা কৰি আছোঁ। তেওঁলোকে ভাৰতবৰ্ষক দ্বিখণ্ডিত কৰিবৰ কাৰণে আৰু চেষ্টা কৰিব। হাজকে লিয়া পাকিস্তান, লড়কে লেংগে হিন্দুস্তান, জিন্নাই কৈছিলে। সেই নীতিত কংগ্ৰেছৰ বহু নেতাই সেই নীতিক সমৰ্থন কৰে। বাংলাদেশে ধমকি দিছে কালি, বাংলাদেশৰ কোনোবা মন্ত্ৰীয়ে কৈছে বোলে যে কোনোবাই কৈছে এজনে যে আমি উত্তৰ পূৰ্বাঞ্চলক লৈ যাম। এই কথাটো আমি আগৰ পৰা কৈ আছিলোঁ। চিকেন নেক মাত্ৰ 26 কিলোমিটাৰ, 26.5 কিলোমিটাৰ, ভাৰত আৰু আমাৰ অসম আৰু বেংগলৰ আমাৰ যিটো চিকেন নেক এৰিয়া বুলি কওঁ, অকণমান মাত্ৰ 26 কিলোমিটাৰ, সেইখিনিয়ে আমাৰ সীমান্ত। এইফালে বাংলাদেশ, এইফালে ভাৰত, এইফালে অন্য। গতিকে সেই চিকেন নেকখিনিক কাটি এইখিনিক নিয়াৰ সংকল্পটো আগৰ পৰাই তেওঁলোকৰ আছে, কিন্তু নহ'ব। বিজেপি চৰকাৰ থকালৈকে, বিজেপিৰ কাৰ্যকৰ্তা থকালৈকে ভাৰতবৰ্ষৰ 1 ইঞ্চি মাটিও এতিয়া না চীনে নিব পাৰিব, না পাকিস্তানে নিব পাৰিব, না বাংলাদেশে নিব পাৰিব, না নেপালে নিব পাৰিব, না ভূটানে নিব পাৰিব, না ম্যানমাৰে নিব পাৰিব। কোনো ৰাষ্ট্ৰই আমাৰ 1 ইঞ্চি মাটিও বিজেপি থকালৈকে নিব নোৱাৰে। বৰঞ্চ আমাৰ মাটি কাৰোবাৰ হাতত যদি আছে, তাক উভতাই অনাৰ কাৰণে আমাৰ সংকল্প আছে। দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰৰ বাবে উপস্থিত হৈছিলোঁ। মৰিগাঁও জিলাত 2খনকৈ বিশাল নিৰ্বাচনী সভাত উপস্থিত আছিলোঁ, আৰু 15,000তকৈ অধিক লোক একোখন নিৰ্বাচনী সভাত উপস্থিত আছিলে। আৰু আজি নগাঁৱতো, এই দক্ষিণপাটতো আজি আমি দেখিবলৈ পাইছোঁ 10 সহস্ৰাধিক লোকে আজি এই সভাত উপস্থিত হৈছে। গতিকে ৰাইজৰ মনত এটা ব্যাপক উৎসাহ, উদ্দীপনা আৰু এটা উদ্দেশ্যও দেখিবলৈ পাইছোঁ। মনৰ ভাৱবিলাক
এনেকুৱা লাগিছে যেন তেওঁলোকৰ যিটো শাৰীৰিক অৱয়ব দেখিছোঁ বা শাৰীৰিক ভাষা আমি বুজিবলৈ পাইছোঁ বা অনুমান কৰিব পাৰিছোঁ যে তেওঁলোকে উন্নয়নৰ স্বাৰ্থত গ্ৰামাঞ্চলৰ বিকাশৰ স্বাৰ্থত শক্তিশালী পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে এখন সমৃদ্ধিশালী নিজৰ গাঁও আৰু অসম নিৰ্মাণ কৰাৰ কাৰণে তেওঁলোক আগবাঢ়ি আহিছে। গতিকে আমাৰ যিটো এতিয়া ধাৰণা যে প্ৰথম পৰ্যায়ত 70+ যি হ'ল পলিঙৰ, তাতকৈ এইবাৰ এই পাৰ্চেণ্টেজ বঢ়াৰ সম্ভাৱনা যথেষ্ট আছে। গতিকে পাৰ্চেণ্টেজ বাঢ়ক, গণতন্ত্ৰ শক্তিশালী হ'ব তেতিয়াহে যেতিয়া ইয়াত ৰাইজৰ অংশীদাৰিত্ব বাঢ়িব। ষ্টেক হোল্ডাৰ্ছ মানে গাঁৱৰ লোক, পঞ্চায়ত নিৰ্বাচন, পঞ্চায়তী ৰাজ। গতিকে ষ্টেক হোল্ডাৰ্ছ গাঁৱৰ লোকৰ যেতিয়া অংশীদাৰিত্ব বাঢ়িব, পাৰ্টিচিপেশ্যন বাঢ়িব, তেতিয়া গণতন্ত্ৰ শক্তিশালী হ'ব। গতিকে গণতন্ত্ৰ শক্তিশালী কৰাৰ কাৰণে ৰাইজ কিন্তু এইবাৰ উঠি পৰি লগা যেন পৰিলক্ষিত হৈছে আৰু বিজেপি NDAৰ পক্ষত তেওঁলোকে আশীৰ্বাদ দিব বুলি আমাৰ ধাৰণা হৈছে।